50 বছৰীয়া মছজিদত চলিছে বুলডোজাৰ মছজিদটো ভাঙি দিয়াৰ লগে লগে মুছলমান লোকসকলৰ মাজত হাহাকাৰ লাগিছে কান্দোনৰ ৰোল দেখিবলৈ পোৱা গৈছে হুকাই কান্দিছে মুছলমান লোকসকলে পুৱাৰে পৰা উচ্ছেদ অভিযান অব্যাহত আছে মছজিদত উচ্ছেদ চলোৱাৰ দেখি কান্দোনত ভাঙি পৰিছে মুছলমান লোকসকল আমি জনাইছো আপোনালোকক এই ডাঙৰ খবৰ এই মুহূৰ্তত কান্দি কান্দি একাংশই উচ্ছেদত বাধা দিছে প্ৰশাসনক কান্দি কান্দি একাংশই উচ্ছেদ অভিযান চলোৱাত বাধা প্ৰদান কৰাও পৰিলক্ষিত হৈছে কিছু সময়ৰ পূৰ্বে এক উত্তপ্ত পৰিৱেশ সৃষ্টি হোৱা পৰিলক্ষিত হৈছিল 1143 বিঘা ভূমিত আজি পুৱাৰে পৰা উচ্ছেদ অভিযান অব্যাহত ৰাখিছে প্ৰশাসনে 70 বছৰ হৈ গেল আমাৰ মৰিব লগা হল কথা আমাৰ চৰকাৰে কিয় আমাক এনেকা বাছি বাছি টাৰ্গেট কৰি কানা মুছলমানক বেছি কাৰণে আমাক এনেকা এটা এটা ঘৰ বাছি বাছি আমাক উচ্ছেদ কৰি আছে এইটো বেয়া কথা এটা চৰকাৰে আমাক আচলতে নিৰহ মানুহ কাৰণে আমাক চাই চাই এইটো আমাক ভাগি আছে নিৰহ মানুহ কাৰণে 33 ইয়াৰ্স হৈ আছে আমি ইয়াতে আমাৰ আতাহন আমার দেউতা হুন ইয়াতে জন্ম আমার আতা হুন ইয়াতে জন্ম আমি পূর্ব কালৰ পৰা ইয়াতে আছো আমার ডুবাপাৰা আৰু ডুবাপাৰা লুপ্তচৰ একে সময় গাঁও আমি ইয়াতে হয়তো আমার আতা হুন অলপ দুখীয়া আছিল সেই কাৰণে হয়তো মাটি খান্দি পাট্টা কৰিব পৰা নাই আমাৰ ওচৰৰ মাটিখন